তৰাডুবি বৰঘাট নতুনগাঁও যুৱ সংঘৰ উদ্যোগত ভোগালী বিহুৰ উপলক্ষে অনুষ্ঠিত ক্ৰীড়া প্ৰতিযোগিতাৰ সফল সামৰণি। পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বৃহত্তৰ তৰাডুবিৰ বৰঘাট নতুনগাঁও যুৱ সংঘৰ উদ্যোগত ভোগালী বিহুৰ লগত সংগতি ৰাখি বিগত বৰ্ষৰ দৰে এইবাৰো যোৱা 15 জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ক্ৰীড়া প্ৰতিযোগিতাখনি শনিবাৰে সফল সামৰণি পৰে। অনুষ্ঠানৰ লগতে সংগতি ৰাখি বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়। বৰঘাট নতুনগাঁও যুৱ সংঘৰ সভাপতি জনাৰ্দন বৰদলৈয়ে আগধৰা বঁটা বিতৰণী সভাত ল'ৰাৰ দৌৰ প্ৰতিযোগিতা, লং জাম্প, হাই জাম্প, কাবাডী, ৰছী টনা, টেকেলি ভঙা, শ্বটপুট থ্ৰ', ডিস্কাছ থ্ৰ', ভেকুলী জাম্প, বিস্কুট খোৱা, অসমীয়া বোৱাৰীসকলৰ সাজপাৰ পৰিধান প্ৰতিযোগিতা আৰু হাঁহ ধৰা প্ৰতিযোগিতাৰ সন্মুখত অংশগ্ৰহণ কৰি প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিভাগত বিজয়ী হোৱা প্ৰতিযোগিতাসকলক অতিথিসকলৰ হাতেৰে পুৰস্কাৰসমূহ প্ৰদান কৰা হয়। প্ৰতিযোগিতাসমূহ পৰিচালনা কৰে ক্ৰমে ত্ৰিনয়ন বৰা, বুবু অসম, অংকুৰ বৰা আৰু অজয় মানৱ। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, অসম ডেইলি লাইভ। আমি জনাব পেলাই সুখী হৈছোঁ যে আমাৰ নতুনগাঁও বৰঘাট যুৱ সংঘৰ সৌজন্যত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যি ভোগালী বিহুৰ উপলক্ষে আমাৰ খেল ধেমালি অনুষ্ঠান অনুষ্ঠিত হৈছিল। আহি আমি আজি শেষৰ দিনৰ কাৰ্যসূচীত উপনীত হ'লোঁ আৰু শেষৰ দিনৰ এই কাৰ্যসূচীত আমাৰ দুইখন গাঁৱৰে সন্মানীয় অতিথিসকলৰ দ্বাৰা আমাৰ আজি এই কাৰ্যসূচী আমি সামৰণি মাৰিছোঁ। আমি তিনিদিনীয়া কাৰ্যসূচীত আমি বিভিন্ন প্ৰকাৰে আমি খেল অনুষ্ঠিত কৰিলোঁ আৰু ইয়াতে আমাৰ দুইখন গাঁৱৰ লগতে আমাৰ বিলক্সৰ পৰা আমাক তেনেধৰণৰ খেলুৱৈ বন্ধু বান্ধৱীসকল আহি আমাক উক্ত খেলত অংশগ্ৰহণ কৰে আৰু তেখেতসকলে অংশগ্ৰহণ কৰি তেখেতসকলে নিজৰ পাৰদৰ্শিতা নিজে তেখেতসকলে দাঙি ধৰিবলৈ সক্ষম হয়। আমি জয়তে আমাৰ এই নতুনগাঁও বৰঘাট যুৱ সংঘৰ সমিতি হৈ তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনতো যাতে তেনেধৰণে খেলসমূহত তেখেতসকলে অংশগ্ৰহণ কৰি আমালৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আমি আশা ৰাখিছোঁ। আৰু তাৰ লগে আমি মাননীয় অসম কাৰ্বি আংলং সাহিত্য শিক্ষিত পৰিষদৰ তুলসীৰাম ৰংহাং ছাৰলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আমাক আৰ্থিক দিশত বহুখিনি সহায় সহযোগিতা কৰি আমাক এই খেলখন পাতিবলৈ সহায় সহযোগিতা আগবঢ়ালে আৰু তাৰ লগতে আমাৰ দুইখন গাঁৱৰে আমাৰ বিভিন্ন ব্যক্তিয়ে আমাক আৰ্থিকভাৱে মানসিকভাৱে তেখেতসকলে আমাক এই অনুষ্ঠান পাতিবলৈ আগবঢ়াই লৈ গ'ল। আমি প্ৰত্যেকলৈ আমি সমিতিৰ তৰফৰ পৰা তেখেতসকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমি জনাব পেলাই সুখী হৈছোঁ যে আমাৰ নতুনগাঁও বৰঘাট যুৱ সংঘৰ সৌজন্যত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যি ভোগালী বিহুৰ উপলক্ষে আমাৰ খেল ধেমালি অনুষ্ঠান অনুষ্ঠিত হৈছিল। আহি আমি আজি শেষৰ দিনৰ কাৰ্যসূচীত উপনীত হ'লোঁ আৰু শেষৰ দিনৰ এই কাৰ্যসূচীত আমাৰ দুইখন গাঁৱৰে সন্মানীয় অতিথিসকলৰ দ্বাৰা আমাৰ আজি এই কাৰ্যসূচী আমি সামৰণি মাৰিছোঁ। আমি তিনিদিনীয়া কাৰ্যসূচীত আমি বিভিন্ন প্ৰকাৰে আমি খেল অনুষ্ঠিত কৰিলোঁ আৰু ইয়াতে আমাৰ দুইখন গাঁৱৰ লগতে আমাৰ বিলক্সৰ পৰা আমাক তেনেধৰণৰ খেলুৱৈ বন্ধু বান্ধৱীসকল আহি আমাক উক্ত খেলত অংশগ্ৰহণ কৰে আৰু তেখেতসকলে অংশগ্ৰহণ কৰি তেখেতসকলে নিজৰ পাৰদৰ্শিতা নিজে তেখেতসকলে দাঙি ধৰিবলৈ সক্ষম হয়। আমি জয়তে আমাৰ এই নতুনগাঁও বৰঘাট যুৱ সংঘৰ সমিতি হৈ তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনতো যাতে তেনেধৰণে খেলসমূহত তেখেতসকলে অংশগ্ৰহণ কৰি আমালৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আমি আশা ৰাখিছোঁ। আৰু তাৰ লগে আমি মাননীয় অসম কাৰ্বি আংলং সাহিত্য শিক্ষিত পৰিষদৰ তুলসীৰাম ৰংহাং ছাৰলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আমাক আৰ্থিক দিশত বহুখিনি সহায় সহযোগিতা কৰি আমাক এই খেলখন পাতিবলৈ সহায় সহযোগিতা আগবঢ়ালে আৰু তাৰ লগতে আমাৰ দুইখন গাঁৱৰে আমাৰ বিভিন্ন ব্যক্তিয়ে আমাক আৰ্থিকভাৱে মানসিকভাৱে তেখেতসকলে আমাক এই অনুষ্ঠান পাতিবলৈ আগবঢ়াই লৈ গ'ল। আমি প্ৰত্যেকলৈ আমি সমিতিৰ তৰফৰ পৰা তেখেতসকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।